হাই এভৰিৱান, ৱেলকাম বেক টু মাই এনাডাৰ মিনি ভ্লগ। আজি মই আপোনালোকক দেখুৱাম মই কেনেকৈ অমিতাৰ খাৰ বনাইছোঁ। চবেই জানে, তথাপি ভাবিলোঁ মই ভিডিঅ' এটা বনাই থওঁ। ইয়াৰ কাৰণে মই প্ৰথমতে সৰু সৰু 3টা অমিতা লৈছোঁ। অমিতা 3টা ঘৰৰে হয়, মায়ে পাৰি আনি দিলে। তাৰপিছত মই অমিতাখিনি এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ যাতে সোনকালে সিজি যায়। ডাঙৰকৈ কাটিলেও সিজিব, যিহেতু ইয়াত খাৰ ব্যৱহাৰ কৰিম। বহু দিনৰ পৰাই ভাবি আছোঁ ঘৰত গ'লে কিবা অলপ বেলেগ চব্জি বনাই খাম, কাৰণ সদায় তেলৰ চব্জি খাই খাই বৰ হৈ গৈছোঁ। ভাবিলোঁ অলপ বেলেগকৈ বনাওঁ, যিহেতু আজি সময়ো আছে, ছুটীত আছোঁ। ইয়াৰ কাৰণে মই প্ৰথমতে কেৰাহীখন গৰম কৰি ল'লোঁ, আৰু ইয়াতে মই অলপো তেল ব্যৱহাৰ কৰা নাই। কেৰাহীখন গৰম কৰি লৈ কাটি লোৱা অমিতাখিনি দি দিলোঁ আৰু এনেকৈ লৰাই ল'লোঁ। তাৰপিছতে মই নিমখ এচামুচ দিলোঁ আৰু অলপ এনেকৈ লৰাই ল'ম নিমখখিনি দি। তাৰপিছতে পানী ঢালি দিলোঁ। পানীখিনি ঢালি আৰু অলপমান লৰাই ল'লোঁ, আৰু ইয়াতে আছে জলকীয়া, আদা নহৰু বটা আৰু সৰিয়হ বটা, যাতে আমাৰ চব্জিখিনি টেষ্টি হয়। আৰু ঢাকন লগাই দিলোঁ। তাৰপিছত উতল আহিছে, দেখিছে চব্জিখিনি ধুনীয়াকৈ উতল অহাৰ পিছত মই অলপমান এনেকৈ খাৰ ব্যৱহাৰ কৰিছোঁ। যিহেতু কলৰ খাৰ নাই, সেয়েহে কিনা খাৰেই ব্যৱহাৰ কৰিছোঁ মই। আৰু এয়া সৰু সৰু মাছ, যোৱাকালিৰে মাছখিনিও দি দিছোঁ, আৰু আমাৰ টেষ্টি টেষ্টি চব্জি হৈ গ'ল।